নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ আপোন চৰ্চৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আপোনাৰ হাতত যদি 500 টকীয়া আৰু 100 টকীয়া নতুন পইচা আছে তেন্তে আপোনালোকৰ কাৰণে ৰিজাৰ্ভ বেংকৰ ফালৰ পৰা জাৰি কৰিছে এটা নতুন নিয়ম। আপোনাৰ ওচৰত নিশ্চয় 100 টকীয়া নতুবা 500 টকীয়া কোনোবা নহয় কোনোবা এটা আছেই চাগে, হয় নে নহয়? 500 টকীয়া নাথাকিলেও 100 টকীয়া থাকিব আৰু 500 টকা আজিকালি ডেটত মানুহৰ হাতত কমন থাকেই। গতিকে 500 টকীয়া আৰু 100 টকীয়া এই দুটা পইচা যদি আপোনাৰ হাতত আছে তেন্তে আপোনালোকৰ কাৰণে ৰিজাৰ্ভ বেংকৰ ফালৰ পৰা জাৰি কৰিছে এটা নতুনকৈ নিয়ম। তো আজিৰ এই ভিডিঅ'টোত মই আপোনালোকক সেই নিয়মটোৰ সম্পৰ্কে জনাম। খুবেই এটা গুৰুত্বপূৰ্ণ নিয়ম। তো ভিডিঅ'টো সম্পূৰ্ণকৈ চাই থাকিব। মই শ্ৰীপাঞ্জি গগৈ, আপোনালোকে চাই আছে আপোন চৰ্টছ। আহক আৰম্ভ কৰোঁ আজিৰ ভিডিঅ'। আগবাঢ়িছোঁ আজিৰ খবৰটোৰ ফালে। খবৰটো দিয়াৰ আগতে এইখিনিতে আপোনালোকক এটা ভাল খবৰো দি যাওঁ। যদি আপোনালোকৰ পইচা কেতিয়াবা কিবা কাৰণত ফাটি যায় তেন্তে সহজতে আপোনালোকে বেংকত গৈ আপোনাৰ পইচা সলনি কৰিব পাৰিব। এইটো মই কোৱা কথা নহয়, এইটো ৰিজাৰ্ভ বেংকে কোৱা কথা। এটা খুবেই আপোনালোকক জানিবলগীয়া খবৰ ভাবিলোঁ দি থৈ যাওঁ মাজতে খবৰটো আৰম্ভ কৰাৰ আগতে। তো ৰিজাৰ্ভ বেংকে কৈছে যে আপোনালোকৰ পইচা যদি কিবা কাৰণত কেতিয়াবা ফাটে তো আপোনালোকৰ পইচাটো বেংকত গৈ সলনি কৰিব পাৰিব। যি পৰিস্থিতিতে নাথাকক কিয় সেই পৰিস্থিতি অনুযায়ী আপোনাৰ পইচাটো সলনি কৰি দিব যিকোনো বেংকে। আপোনাৰ যি বেংকতে একাউণ্ট নাথাকক আপুনি য'তেই সলনি কৰিব নিবিচাৰক কিয়, কিবা কাৰণত কেতিয়াবা যদি ফাটে তেতিয়া সেই পইচাটো আপোনালোকে বেংকত গৈ সলনি কৰি ল'ব পাৰে। মানুহৰ এনেকুৱা হয়, ঘৰত বহুত পইচা ফাটি থাকে বা পকেটত ফটা পইচা থাকে, চিন্তা কৰে যে কি হ'ব কি নহ'ব, কিন্তু চিন্তা কৰিব নালাগে। আপোনালোকৰ ফটা পইচা এতিয়া বেংকে আপোনালোকক সলনি কৰি দিব। এতিয়া আগবাঢ়িছোঁ খবৰটোৰ ফালে। খবৰ ওলাই পৰিছে 500 টকীয়া আৰু 100 টকীয়া পইচাৰ ওপৰত। খবৰ ওলাই পৰিছে যে আমাৰ ভাৰতীয় বজাৰত 500 টকীয়া আৰু 100 টকীয়া বহু পৰিমাণে নকল ধন এতিয়া ধৰা পৰিছে বুলি খবৰ ওলাই পৰিছে। মানে আপোনালোকে বজাৰত যেতিয়া 500 টকীয়া আৰু 100 টকীয়া পইচা ল'ব, আপোনালোকে ভালদৰে চাই ল'ব যে 100 টকীয়া আৰু 500 টকীয়া পইচাখন ডুপ্লিকেট নেকি। ৰিজাৰ্ভ বেংকে কৈছে যে 500 টকীয়া আৰু 100 টকীয়া পইচা বহু পৰিমাণে ভাৰতীয় বজাৰত ওলাই পৰিছে, যিবিলাক নেকি ডুপ্লিকেট। আৰু ডুপ্লিকেট পইচাসমূহ বন্ধ কৰাৰ ক্ষেত্ৰত অসমৰ্থ হৈছে। আৰু সেইটো বন্ধ কৰিবনো কেনেকৈ আপোনালোকে নিজেই কওকচোন বাৰু। এতিয়া প্ৰত্যেকৰ ঘৰে ঘৰে আহি ছাৰ্ভেটো কৰিব নোৱাৰে যে এইটো ডুপ্লিকেট পইচা, সেইটো ডুপ্লিকেট পইচা, এইটো ডুপ্লিকেট পইচা, গোটেই ডুপ্লিকেট পইচাখিনি আনি একেলগত জ্বলাই দিওঁ, সেইটোওতো কৰিব নোৱাৰে। কিমান মানুহ আছে, কোটি কোটি মানুহৰ মাজত কাৰোবাৰ হাতত ক'ৰবাত টকা 500 ডুপ্লিকেট সোমাই আছে, সেইটো ৰিজাৰ্ভ বেংকে কেনেকৈ আইডেণ্টিফাই কৰিব। তো ৰিজাৰ্ভ বেংকে তাৰ কাৰণে এতিয়া কি কৰিছে, বেংকসমূহত অত্যাধিক সুৰক্ষা সম্পন্ন মেচিন প্ৰস্তুত কৰি উলিয়াইছে, যিবিলাক মেচিনৰ জৰিয়তে একদম সহজতে 500 টকীয়া আৰু 100 টকীয়া ডুপ্লিকেট পইচা ধৰিব পাৰিব। এতিয়া নিয়মটো হৈ গৈছে কি, কেতিয়াবা যদি কিবা কাৰণত আপোনালোকে বজাৰত 500 টকীয়া আৰু 100 টকীয়া পইচা ডুপ্লিকেট পায়, কেতিয়াবা কিবা কাৰণত কোনোবাই আপোনাক দিছিলে যেনিবা উল্লু বনাবৰ কাৰণে 500 টকীয়া হওক বা 100 টকীয়া পইচাই হওক, ডুপ্লিকেট পইচা আপুনি পালে যেনিবা, লগে লগে সেই ব্যক্তিজনক আপুনি যাবলৈ নিদিব। সেই ব্যক্তিজনৰ বিৰুদ্ধে আপুনি লগে লগে আপোনাৰ ওচৰৰ আৰক্ষী থানাত খবৰ কৰিব। নতুবা আপুনি যদি গম পাইছে যে সেই 500 টকীয়া বা 100 টকীয়াখন ডুপ্লিকেট, আপুনি তেখেতৰ সন্মুখতে পইচাখন নিষ্ক্ৰিয় কৰি পেলাব, পইচাখন ফালি পেলাব। প্ৰথম কথা হৈ গ'ল, আপোনাৰ ওচৰত যিজন ব্যক্তিয়ে 500 টকীয়া বা 100 টকীয়াখন দিবলৈ আহিব, তেখেতেও যদি কাৰোবাৰ পৰা লৈছিলে তেতিয়া সেই বস্তুটো ওলাই পৰিব, হয়নে নহয় কওক আপোনালোকে। কাৰণ আপুনি যেনিবা বজাৰত এখন 500 টকীয়া পইচা এটা পালে, দেখিলে যে এখন ডুপ্লিকেট, আপুনি কি কৰিলে, লগে লগে পুলিচক ইনফৰ্ম কৰিলে যে এই ব্যক্তিজনে মোক এইটো ডুপ্লিকেট 500 টকীয়া দিছিলে। তেতিয়া পুলিচে ইনভেষ্টিগেশ্যন কৰিব যে আপুনি কাৰ পৰা পাইছিলে, মই বোলে আমুকৰ পৰা লৈছিলোঁ। তো তেখেতক ক'ব যে তই কাৰ পৰা লৈছিলি, বোলে মই আমুকে লৈছিলোঁ। ইনভেষ্টিগেশ্যন প্ৰক্ৰিয়াটো সহজ হৈ পৰে, যাৰ ফলত নেকি 500 টকীয়া বা 100 টকীয়া ডুপ্লিকেট পইচা মাৰ্কেটৰ পৰা বা বজাৰৰ পৰা বহু পৰিমাণে নাইকিয়া হৈ যাব বুলি জনাইছে। আৰু আপোনালোকে জনোৱাটো এতিয়া বাধ্যতামূলক। আপুনি যদি 500 টকীয়া 100 টকীয়া ডুপ্লিকেট পইচা পায়, লগে লগে আপোনাৰ ওচৰৰ আৰক্ষী থানাত গৈ ইনফৰ্ম কৰিব যে এইজন ব্যক্তিৰ পৰা মই বা এইজন ব্যক্তিৰ হাতত মই এই 500 টকীয়াটো বা 100 টকীয়া ডুপ্লিকেট পইচা এটা পাইছোঁ। বাকীখিনি পুলিচে কৰিব, বাকীখিনি যি কৰিব লগা থাকে পুলিচে কৰি ল'ব। যিহেতু আমাৰ ভাৰতবৰ্ষত ডুপ্লিকেট পইচাৰ সংখ্যা যথেষ্ট পৰিমাণৰ বাঢ়ি গৈছে, আৰু তাৰ কাৰণে ৰিজাৰ্ভ বেংকৰ ফালৰ পৰা এইটো এটা নিৰ্দেশনা আপোনালোক সকলোৰে কাৰণে প্ৰদান কৰিছে। গতিকে আপোনালোকে যদি ডুপ্লিকেট পইচা পায়, হয়তো নিষ্ক্ৰিয় কৰি পেলাব, লগে লগে ফালি পেলাব, বা যিজনৰ পৰা আপুনি পাইছে সেইজনৰ বিৰুদ্ধে ইনফৰ্ম কৰি দিব যে এইজনে ডুপ্লিকেট পইচা দিছিলে।
বাকীখিনি পুলিচে কাম কৰি ল'ব তো বন্ধুসকল ৰিজাৰ্ভ বেংকৰ ফালৰ পৰা ঘোষণা কৰা এইটোৱে আছিল এটা সৰু ইনফৰমেশ্যন জানি কেনে পালে কমেণ্ট ছেকশ্যনত জনাব যদি ভাল লাগিলে লাইক এটা কৰি দিব চেনেল যদি ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইবটো কৰি ল'ব পুনৰ এটা ভিডিঅ' লগ পোৱাৰ সৈতে বিদায় মাগিছোঁ ধন্যবাদ জয় অসম